নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত বাইক বা গাড়ীৰ লগত অহা এক গুৰুত্বপূৰ্ণ ছেফটি ৰিলেটেড ফিচাৰ ABS-নো কি হয় আৰু ই কেনেকৈনো কাম কৰে তাৰ বিষয়ে অলপমান জানো আহক। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ABS-ৰ ফুল ফৰ্মটো হৈছে এণ্টি লক ব্ৰেকিং ছিষ্টেম, যিয়ে হাই স্পীডত গাড়ী এখনত ব্ৰেক মৰাৰ সময়ত চকা দুটা লক হৈ যোৱাৰ পৰা ৰক্ষা কৰে। ধৰি লওক আপুনি 80, 90 বা 100 কিলোমিটাৰত চলাই আছে আৰু হঠাৎ ব্ৰেক মাৰিবলগীয়া হ'ল। সেই সময়ত যদি আপোনাৰ বাহনখনত ABS ছিষ্টেম নাথাকে, তেনেহ'লে ব্ৰেক মাৰাৰ লগে লগে বাইকখন বা গাড়ীখনৰ চকা দুটা লক হৈ যাব, যাৰ ফলত চকা দুটা ৰাস্তাত পিছল খাব আৰু আপুনি বাইক বা গাড়ীখনৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাব। সেই সময়ত যদি আপোনাৰ বাইকৰ বা গাড়ীখনত ABS থাকিলেহেঁতেন, তেনেহ'লে ABS ছিষ্টেমে চকা দুটা লক হৈ যোৱাৰ পৰা ৰক্ষা কৰিলে হয় আৰু আপোনাৰ ৰাস্তাত স্থিৰ হৈ থকাত সহায় কৰিলেহেঁতেন। এতিয়া এই ABS ছিষ্টেম কেনেকৈনো কাম কৰে তাৰ বিষয়ে অলপমান জানো আহক। ABS ছিষ্টেমত মেইনলি 3টা চেঞ্চৰ জড়িত হৈ থাকে। সেইকেইটা হৈছে স্পীড চেঞ্চৰ, ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিট, যাক ECU বুলি জনা হয়, আৰু হাইড্ৰলিক মডুলেটৰ। যেতিয়া আমি হাই স্পীডত ব্ৰেক প্ৰেছ কৰোঁ, সেই সময়ত স্পীড চেঞ্চৰে চকাটোৰ গতিবেগ লক্ষ্য কৰে আৰু যেতিয়াই অনুভৱ কৰে যে চকা দুটা লক হ'বলৈ হৈছে, তেতিয়াই স্পীড চেঞ্চৰে ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিটত এটা ছিগনেল পঠায়, যাৰ পিছত ইলেক্ট্ৰনিক কণ্ট্ৰল ইউনিটে হাইড্ৰলিক মডুলেটৰলৈ এটা ছিগনেল পঠায় আৰু হাইড্ৰলিক মডুলেটৰে নিজে নিজে ব্ৰেক প্ৰেছাৰ কম বেছি কৰি বাইকখন নৰখালৈ বাইকখন নিয়ন্ত্ৰণ কৰি ৰাখে। এই গোটেই প্ৰচেছটো প্ৰত্যেক ছেকেণ্ডত বহুবাৰ হয় আৰু সেইবাবে যেতিয়া ABS থকা গাড়ীত আমি ব্ৰেক প্ৰেছ কৰোঁ, সেই সময়ত ব্ৰেক লিভাৰডাল সামান্য ভাইব্ৰেশ্যন অনুভৱ কৰোঁ, অৰ্থাৎ ABS-এ কাম কৰি আছে। এতিয়া আমি চাওঁ আহক ABS কিয়নো গুৰুত্বপূৰ্ণ হয়। বাইক বা গাড়ীখন নিয়ন্ত্ৰণ কৰি ৰাখে আৰু বৰষুণ বা বালিময় ৰাস্তাত বাইকখন স্থিৰ কৰি ৰখাত সহায় কৰে। ABS দুই ধৰণৰ, ছিংগল চেনেল ABS আৰু ডুৱেল চেনেল ABS। ছিংগল চেনেল ABS অকল সন্মুখৰ চকাটোতহে উপলব্ধ হয় আৰু ই বাজেট গাড়ীবিলাকত দেখিব পোৱা যায়। ডুৱেল চেনেল ABS-ত দুয়ো পিনেই ABS থাকে আৰু ই বেছি উপকাৰী। এতিয়া আপুনি ABS থকা গাড়ী বা বাইক ল'ব লাগে নে নালাগে? যদি আপুনি নিউ ৰাইডাৰ হয় আৰু আপোনাৰ যদি এক্সপিৰিয়েঞ্চ নাই আৰু আপুনি চিটিত সঘনাই চলাই থাকে, সেই সময়ত মই ভাবোঁ আপোনালোকে ABS থকা গাড়ী লোৱাটো উপকাৰী। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব যে আপুনি ABS থকা গাড়ী ভাল পায় নে ABS নথকা গাড়ী ভাল পায়। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।